আহি অনুষ্ঠান কৰিব লগা নহল তাৰমানে সেইটোলে আলোচনা কৰিছে যে কি কৰে তেওঁলোকক ৰৈ আছো আৰু এতিয়ালৈকে 7:30 পৰা এতিয়ালৈকে আমি বহি আছো 12 বাজে আৰু তেওঁলোকৰ এটা মীমাংসাৰ কাৰণে ৰৈ আছো আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই কোনো ৰাইজক দুখ দিব বিচৰা নাই ৰঙিয়া যি কমিটি আছে তেওঁলোকে এটা বিবেচনা কৰি আমাৰ শিল্পীসকলক এটা আলোচনা কৰি আমাৰ ইভেণ্টৰ কথা পাতি আমাক বিদায় কৰিলে আমি সুখী হ'ম আৰু সেইখিনি কামনা কৰিছো আহি অনুষ্ঠান কৰিব লগা নহল তাৰমানে কেতিয়াবা হয়তো কিবা বিজুতি ঘটিছে এইটো বেলেগ কথা কিন্তু আজিতো ইয়াত তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি হোৱা নাই তো প্ৰগ্ৰেম কিয় নহল বুজি নাপালো আমাৰ যিজন এগিমুখত তেওঁক আমি সুধিলো তেওঁক অফিচাৰে মাতি সুধিলে যে এওঁলোককতো মাতিলে আপুনি প্ৰগ্ৰেমো কৰিব পৰা নাই তেওঁলোকক কি কৰে আপুনি আলোচনা কৰি কওক সেইটোলে আলোচনা কৰিছে যে কি কৰে তেওঁলোকক ৰৈ আছো আৰু এতিয়ালৈকে টাইম কিমান হ'ল মোটামুটি 12 বাজে আৰু 7:30 পৰা এতিয়ালৈকে আমি বহি আছো তেওঁলোকৰ এটা মীমাংসাৰ কাৰণে ৰৈ আছো আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই কোনো ৰাইজক দুখ দিব বিচৰা নাই কোনোবা এজন ব্যক্তি হয়তো থাকিব পাৰে যাৰ হয়তো দায়িত্বত লোৱাত চাগে কৰবাত ভুল হ'ল নেকি নে কি হ'ল নাজানো ক'ত কি ভুল হৈ থাকিলে তো সংগঠনে বা এই আঞ্চলিক ৰঙিয়া যি কমিটি আছে তেওঁলোকে এটা বিবেচনা কৰি আমাৰ শিল্পীসকলক এটা আলোচনা কৰি আমাৰ ইভেণ্টৰ কথা পাতি আমাক বিদায় কৰিলে আমি সুখী হ'ম আৰু সেইখিনি কামনা কৰিছো ৰাইজৰ সঁহাৰি মানে মেইন কথা আজিকালি কিবা এটা অনুষ্ঠান কৰাৰ আগত ইনফ্লুৱেঞ্চ কৰিব লাগে মানে মানুহৰ ঘৰে ঘৰে দিব লাগে বা এনাউন্স কৰিব লাগে তেনেকুৱা ধৰণৰ আমাৰ একো কৰা নাই যিহেতু জাতীয়তাবাদী এটা সংগঠন কোনো ধৰণৰ মানে আমাৰ ফাণ্ড নাই ফাণ্ডিঙৰ অভাৱত আজি আমাৰ কৰ্মকৰ্তাখিনিয়ে মানে এটা অনুষ্ঠান ৰাখি পিনে 100খানমান চিঠি ৰাখিছিলে ঘৰে ঘৰে দি আহিছিলে কোনোবা অহা নাই বা কিয় অহা নাই গৈ কিনে আমি সুধিব নোৱাৰো এইটো নিজৰ এই ঘটনাটোক লৈ ৰঙিয়াবাসী হিচাপে আপুনি লজ্জিত নহ'ব জানো নিশ্চয় লজ্জিত আৰু ময়ো জানো ময়ো বুজি পাওঁ যে এজন মানে ছিংগাৰৰ লগত যিখিনি মানুহ আহে বা যিখিনি মানুহ জড়িত থাকে বহুত দূৰৰ পৰা যেনেকে বস্তু বাহিনী লৈ আহে চ' সেইখিনি মই বুজি পাওঁ সেই গতিকে কৈছো যিখিনি ইহঁতৰ মানে যাৱতীয় খৰচ বা যিখিনি ক্ষতি হৈছে আজিৰ দিনটোত মানে এজন মানে হাজিৰা কৰিলে যিখিনি পইচা পায় বা নকৰিলে বহি পিনে যিখিনি পইচা পায় তেনেকুৱা ধৰণৰ কিবা এটা উপস্থাপন ৰাখক আমাৰ দলীয় সভাপতি এটা মই ৰিকুৱেষ্ট কৰিম যে এখেতসকলৰ উপস্থাপনৰ ওপৰত এটা সিদ্ধান্ত উপনীত কৰি ইহঁতৰ যিখিনি ক্ষতিপূৰণ দিব পাৰে।